Hello everyone, welcome back to my channel Medicadar. Hope all of you are doing well. And this is iPad Air 5th Gen with M1 chip. And in this video, I am going to unbox and review this amazing product. And we have also this Apple Pencil and also this cover from iTech. So without any further delay, let's get started the video. So guys, বৰ্তমানলৈ মই এই আইপ্যাডটো প্ৰায় এমাহ মান ইউজ কৰিলোঁ আৰু মই এমাহ ৱেইট কৰিছোঁ so that আপোনালোকক ইয়াৰ বিষয়ে ভালকৈ ৰিভিউ দিব পাৰোঁ আৰু এতিয়া সিজনো চেঞ্জ হৈ গ'ল এতিয়া গৰমৰ দিন আহি গ'ল সেইকাৰণে মোৰ জেকেটটোও নাই just kidding by the way in the later part of this video মই আপোনালোকৰ লগত ডিসকাস কৰিম as a student perspective আইপ্যাড এটা কিমান ইউজফুল হয় আৰু কি কি কামত কেনেকৈ ইউজ কৰিব পাৰি আৰু লগতে ইয়াৰ বেয়া দিশ বা as a student আপোনাৰ কাৰণে আইপ্যাড এটা কিমান জৰুৰী হয় if you are already an iPad user then no need to skip this video কাৰণ এই ভিডিওটোৰ শেষৰ ফালে আপোনাৰ কাৰণে আছে 10 super useful tricks and shortcut যেনে কি every iPad user জানিব লাগে but maximum নাজানে so stay tuned and ভিডিওটো শেষলৈকে চাব so first thing আৰু যেটো আপুনি iPad-ত কৰিব পাৰে and মই iPad লোৱাৰ প্ৰাইমাৰী কাৰণ আছিল এটো হৈছে নোট টেকিং and বুক ৰিডিং জেনাৰেলি আমি যেতিয়া ক্লাছ এটা এটেন্ড কৰো তেতিয়া আমাৰ লগত এখন নোটবুক থাকে আৰু তাত ছাৰে পঢ়োৱা ইম্পৰ্টেন্ট পইণ্ট বা ইম্পৰ্টেন্ট টপিক বিলাক আমি তাত লিখিলো আৰু ৰুমত আহি সেম টপিকটো কিতাপ উলিয়াই পঢ়ো আৰু ডিফাৰেন্ট কালাৰ পেন্সিল বা হাইলাইটাৰ ইউজ কৰি আমি তাৰ নোটছ বনাও সেম পদ্ধতি আইপ্যাডৰ লগত হয় বাট হিয়াৰ the things are digitalized so if you have an iPad then সকলোবিলাক বুকস হে আপোনাৰ একটা আইপ্যাডৰ ভিতৰতে থাকিব আৰু আপুনি তাত নোটছ বনাব পাৰে বুকস পঢ়িব পাৰে হাইলাইট কৰিব পাৰে বা ডিফাৰেন্ট কালাৰ পেন্সিল ইউজ কৰিব পাৰে আৰু কম সময়ৰ ভিতৰতে বিভিন্ন ধৰণৰ বেলেগ বেলেগ সোৰ্সৰ পৰা বেলেগ বেলেগ নোটছ বিলাক আনি আপুনি এটা পেজৰ ভিতৰতে কম্বাইন কৰি আপোনাৰ নিজৰ নোটছ বনাব পাৰে নোট মেকিং আৰু বুক ৰিডিংৰ কাৰণে বহুত ধুনীয়া ধুনীয়া এপছ বিলাক আছে তাৰ ভিতৰত ওয়ান অফ দা মোস্ট পপুলাৰ এপ হৈছে গুড নোটছ কিন্তু ইয়াৰ ডিসএডভান্টেজ এইটোৱে যে এইটো এটা পেইড এপছ হয় আৰু ইয়াৰ মানে প্ৰিমিয়াম ফিচাৰ্স বিলাক লবলৈ হলে আপুনি এটা প্ল্যান কিনিব লাগিব আৰু যাৰ ওয়ান টাইম পাৰচেজৰ কাৰণে $38.99 দিব লাগিব আৰু এটো আমাৰ ইন্ডিয়ান ৰুপিছত প্ৰায় 3250 মান হ'ব আৰু থ্যাঙ্কফুলি মই আন এটা এপ বিচাৰি পালো যেটো নেকি মই বৰ্তমান পাৰ্সোনালি ইউজ কৰো সেইটো হৈছে নোটফুল এইটো এটা পেইড এপছে হয় কিন্তু উইদিন 500 গুড নোট লাইক ম্যাক্সিমাম ফিচাৰ্স আপুনি ইয়াতে পাই যাব এইটো মোৰ মাইক্ৰোবায়োলজিৰ বুকস হয় অপূৰ্ব শাস্ত্ৰী এইটো ফাৰ্মাকোলজিৰ বুকস এন্ড মোৰ পেথৰ নোটছ হয় এইটো শক ডিফাৰেন্ট টাইপ অফ শক সেপটিক শক এই ডায়াগ্ৰাম মই ৰবিনছৰ পৰা আনিছিলো আৰু এনেকৈ আপুনি বিভিন্ন ধৰণৰ ডায়াগ্ৰাম বিলাক আপোনাৰ বুক বা গুগলৰ পৰা আনি আপোনাৰ নোটছত এড কৰিব পাৰে আৰু ইয়াতে বুক ৰিডিংও কৰিব পাৰে ফৰ এক্সাম্পল আপুনি অপূৰ্ব শাস্ত্ৰী পঢ়িব বিচাৰিছে সো এনেকৈ পঢ়ি যাব পাৰে ইয়াতে আন্ডাৰলাইন কৰিব পাৰে বা হাইলাইট কৰিব পাৰে কালাৰ চেঞ্জ কৰিব পাৰে আৰু এনেকৈ নোট মেকিং আৰু বুক ৰিডিংৰ কাৰণে আপুনি বিভিন্ন ধৰণৰ এপছ বিলাক ইউজ কৰিব পাৰে second and another most powerful task that you can do is multitasking ইয়াত আপুনি মাল্টিপল এপ বা মাল্টিপল থিংস এটা টাইমতে কৰি থাকিব পাৰে ফৰ এক্সাম্পল লেটস সে সাফাইত আপুনি ক্যান্সাৰ বিষয়ে চাব মন গ'ল দেন সিম্পলি টাইপ ক্যান্সাৰ এন্ড গো আৰু বেলেগ এটা ৱেবছাইটৰ পৰা আপুনি গুগলৰ পৰা ক্যান্সাৰৰ বিষয়ে বেলেগ এটা ৱেবছাইটৰ পৰা চাব বিচাৰিছে দেন সিম্পলি টাইপ ক্যান্সাৰ এন্ড সার্চ ইট আৰু আপুনি যেটো ৱেবছাইটৰ পৰা কম্পেয়াৰ কৰিব বিচাৰিছে এটো ৱেবছাইট খুলি ললে এন্ড দেন এনেকৈ আপুনি দুটা এপ একেলগে চলাই থাকিব পাৰে আৰু এটা ফৰ এক্সাম্পল আপুনি এই পইণ্টটো ইম্পৰ্টেন্ট আপোনাৰ নোটছত এড কৰিব বিচাৰিছে দেন সিম্পলি আপুনি ইয়াতে মানে এনেকৈ চেঞ্জ কৰিব পাৰে এনেকৈ আপুনি এটো নোটছত এড কৰিব বিচাৰিছে দেন সিম্পলি নোটছ আনি দিলে তাৰ পিছত যেটো পইণ্ট আপোনাৰ ইম্পৰ্টেন্ট লাগিছে ফৰ এক্সাম্পল লেটস সে to important লাগিছে then copy and then paste
লাইক দিছ আৰু ইয়াতে আৰু বেলেগ ৱেবছাইটো আপুনি নিব পাৰে চিম্পলি যিটো বিচাৰে ফৰ এক্সাম্পল লেটছ ইউটিউবত আপুনি এনেকৈ যাব বিচাৰিছে এণ্ড ইউটিউবত লেটছ মোৰ চেনেলটোৰ বিষয়ে চাব বিচাৰিছে চ' এনেকৈ এটা ৱেবছাইট একেলগে চাব পাৰে চ' ইয়াতে স্প্লিট অভাৰ নিচিনা আন এটা ফিচাৰ্ছ হ'ল শ্লাইড অভাৰ চ' ইয়াতে আপুনি চিম্পলি শ্লাইড অভাৰ ক্লিক কৰিব পাৰে এণ্ড দেন বেলেগ এটা এপছ উলিয়াব পাৰে লেটছ আপুনি ইউটিউব উলিয়াব বিচাৰিছে তো এতিয়া আপুনি ভাৰ্টিকেল ফ্ৰণ্ট উইণ্ড' হিচাপে এইটো এপিয়াৰ হ'ব চ' এইটো আপুনি ডাইৰেক্টলি চেঞ্জ কৰি এইটো চাইডে আনিব পাৰে বা এইটো চাইডে ৰাখিব পাৰে বা ইউটিউবটো চেঞ্জ কৰি বেলেগ এটা ইউজ কৰিব পাৰে লেটছ এনেকৈ ইউজ কৰিব পাৰে বা ডাইৰেক্টলি ইয়াতে শ্লাইড অভাৰটো চেঞ্জ কৰিব বেলেগ এটা ৰাখিব পাৰে তাতে এনেকৈও ৰাখিব পাৰে বা এইটো শ্লাইড অভাৰটো স্প্লিট অভাৰক লৈ চেঞ্জ কৰিব পাৰে স্প্লিট অভাৰ এণ্ড লাইক দিছ এনেকৈ আপুনি মাল্টিপল থিংছ একেলগে কৰি থাকিব পাৰে Third and another most useful task for student that you can do is video lecture and learning. For video lecture and learning purpose same আপুনি মোবাইলৰ নিচিনাকৈ একেদৰে ইউটিউবত বা আপোনাৰ কোচিং এপছত এনেকৈ ভিডিঅ' লেকচাৰ চাব পাৰে আৰু ইয়াতে আপুনি এইটোৱে ডিফাৰেঞ্চ পাব যে মোবাইলৰ তুলনাত ইয়াতে এটা ডাঙৰ স্ক্ৰীণ পাব ত' ইয়াতে এনেকৈ চেম একেদৰে স্প্লিট ভিউ কৰি ইয়াতে এনেকৈ নোটছ ল'ব পাৰে এনেকৈ আপুনি ডাইৰেক্ট লেকচাৰ চাই এফালে লেকচাৰ চাই আনফালে এনেকৈ নোটছ বনাব পাৰে এইটো আপুনি এনেকৈ স্প্লিট ভিউ পৰা এনেকৈ শ্লাইড অভাৰ কৰি ল'ব পাৰে ইয়াতে এনেকৈ চেঞ্জ কৰিব পাৰে Fourth number that you can do is digital art and animation. So digital art আৰু এনিমেশ্যনৰ কাৰণে most popular এপবিলাকৰ ভিতৰত আছে Procreate বা Sketchbook লাইক এপছ আৰু যিটো মই ইউজ কৰোঁ তাৰে ভিতৰত আছে HiPaint and Sketchbook. আৰ্টৰ কাৰণে খুব বেছি টাইম পোৱা নাযায় কাৰণ আমাৰ মেডিকেলৰ ক্লাছে থাকে 8টাৰ পৰা প্ৰায় 4 বজালৈ চ' খুব বেছি টাইম পোৱা নাযায় এইটো মই এটা তৰমুজৰ ড্ৰয়িং কৰিছিলোঁ চিম্পল ড্ৰয়িং বাট কিউট লাগিছে আপোনালোকে জনাবচোন কমেণ্টত কেনেকুৱা লাগিছে আৰু ইয়াতে বেলেগ বেলেগ লেয়াৰত বনাব লাগে চ' এইবিলাক শিকোঁতে অলপ টাইম লাগে আৰু এনেও আৰ্ট এটা বহুত ডাঙৰ কলা হয় চ' এইটো টাইম টেকিং হয় যিমানে আপুনি কৰিব সিমানে ধুনীয়া হ'ব আৰু এইটো মই স্কেটছবুকত কৰিছিলোঁ নাইট ভিউ টাইপ আৰু ইয়াতে বেলেগ বেলেগ টুলছবিলাক পাব আৰু এনেকৈ আপুনি যেনেকুৱা পেঞ্চিল ল'ব ডাইৰেক্ট ঘাঁহ বন মানে অলৰেডি ৰেডিমেড থাকে আপুনি ডাইৰেক্ট এনেকৈ দিব পাৰে আৰু কালাৰটো চেঞ্জ কৰি ল'ব পাৰে সেউজীয়া এণ্ড ডান চ' এনেকৈ পেইণ্টিঙৰ ক্ষেত্ৰত আপুনি যিমান আৰ্ট কৰিব সিমানে শিকি যাই থাকিব একেদিনে শিকা বস্তু নহয় এইটো আৰু যিটো এনিমেশ্যন হয় এনিমেশ্যনৰ কাৰণে মেইনলি Procreate ইউজ কৰা হয় মই এইটো ইউজ কৰি পোৱা নাই এইটো এটা পেইড এপছো হয় লাষ্ট এণ্ড ফিফথ আই এম গোইং টু টেল ইউ ইজ এণ্টাৰটেইনমেণ্ট ফৰ এণ্টাৰটেইনমেণ্ট পাৰপাছ আপুনি ইয়াতে মুভি চাব পাৰে বা গেমো স্মুথলি চলে যদি আপোনাৰ ইণ্টাৰনেট কানেকশ্যন ভাল হয় আৰু মই বাৰু ইউটিউবত আপোনালোকক ইয়াৰ এটা চাউণ্ড টেষ্টিং কৰি দেখুৱাইছোঁ ইয়াতে টেলিগ্ৰামৰ যোগেদি ভিডিঅ' কলো কৰিব পাৰি মই আপোনালোকক এটা ভিডিঅ' কল কৰি দেখুৱাই আছোঁ মোৰ লগ এজনৰ লগত কাক কৰি চাওঁ প্ৰাঞ্জিতকে কৰি চাওঁ প্ৰাঞ্জিত কি কৰি আছো ইউটিউবত উঠি আছ তই কি কৰি আছ কি কৰি আছ কি কৰি আছ শুই আছ মানে শুব ওলাইছ এইটো মানে এইটো ভিডিঅ' কোৱালিটি চাব পাৰে ঠিকে আছে আৰু এণ্ড এনেকৈ ইয়াতে চাব পাৰি And now move on to the 10 super useful tricks and shortcuts for you.